তো মই বৰ্তমান উপস্থিত আছো এখন দলঙৰ ওচৰত। আচলতে হয়তো আপোনালোকে এই যোনখন দলং দেখিছেতো আপোনালোকে এই দলংখনৰ কথা জানিলে আপোনালোকৰ চকু কপালত উঠিব। তো মই সেই কাৰণে মই এই দলংখনৰ বিষয়ে ক'বলৈ আহিছোঁ। আচলতে এইখন দেখিছে দলংখন, এইখন এখন দলং হ'ল কাল দলং। ঠিক আছে, তো এই দলংখন দেখিছেতো এইখন এখন দলং হ'ল কাল দলং। এইখনে যদি মানুহ পাৰ হৈ যায় নহয়, ঠিক আছে। এতিয়া বাৰু মানুহ গৈ আছে, কিন্তু এতিয়া দিনৰ পোহৰ যেন আপোনালোকে গম পাইছে, এতিয়া দিনৰ পোহৰ। তো ৰাতি যদি কেনেবাকৈ এই দলংখনৰ ওপৰেদি যদি মানুহ কেনেবাকৈ যদি যায় নহয়, মানে ঘূৰি অহাটো মানে কঠিন হৈ পৰে। এইখন কাল দলং। তো সেইকাৰণে মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। আচলতে এই কাল দলংখন যেন আছে, ক'ত আছে মই আপোনালোকক কৈ দিব বিচাৰিছোঁ দেই। তো আপোনালোকে দেখিবলৈ পাইছে, হয় এইফালে গ'লে মানে এইটো গমাৰি ফালৰ পৰা আহিব ৰাস্তা, মই আপোনালোকক দেখাই দিছোঁ। তো এইফালৰ পৰা গমাৰি, এই চাইডে গমাৰি ফালৰ পৰা আহিব, তাৰপিছত গমাৰি ফালৰ পৰা আহি পিনে তো ডাইৰেক্ট এইফালে এইখন দলং দিছে, এইটো যোৰহাট যায়, এইটো ডাইৰেক্ট যোৰহাট। তাৰপিছত এইফালে কোলাজন যাব পাৰে। তো এতিয়া খেলটো এনেকুৱা হৈ আছে। তো আপোনালোকক কৈছোঁ যে এখন কাল দলং বুলি। তো মই আপোনালোকক ওচৰত ধুনীয়াকৈ দেখাই দিছোঁ দিয়ক। তো আপোনালোকে দেখিবলৈ পাইছে এইখন দলং দিনত মানুহ অহা যোৱা কৰি আছে, দিনত অহা যোৱা কৰি আছে। কিন্তু এইখন দলঙেদি যদি ৰাতি কেনেবাকৈ যদি আহে নহয়, এতিয়া দেখাম দিয়া মই আপোনালোক কৈ দিলোঁ, এইখন এখন কাল দলং। এই দলংখনে যদি কেনেবাকৈ ৰাতি যদি মানুহ আহে নহয়, চাই লওক আপোনালোকে দেখিবলৈ পাইছে। মুচনটো চাওক, এখন কাল দলং দেখিছে। তাৰপিছত এইটো চাওক, দেখিছে এইখন এখন কাল দলং। মই এইটো কাৰণে কৈছোঁ আপোনালোক কাল দেখিছে, এইখনৰ কাল দলং দেখিছে, কাল দলং। তো মই এইটো কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু কাল দলং বুলি এইটো কাৰণে কৈছোঁ কাৰণ কেলৈ আপোনালোকে নিজে চিন্তা কৰক, এই দলংখনৰ ওপৰেদি স্কুলীয়া ল'ৰা ছোৱালীৰ পৰা আদি কৰি মানে মেইন মূল পথ এইটোৱে হয়। তো আপোনালোকে দেখিবলৈ পাইছে মেইন মূল পথ এইটোৱে। তো এইফালৰ পৰা বহুতো ছাত্ৰ ছাত্ৰী নগাবাটত পঢ়িবলৈ যায়, ঠিক আছে, বহুতো ছাত্ৰ ছাত্ৰী। আৰু ব্যৱসায় কৰিবৰ কাৰণে মেইন ৰাস্তা, মূল ৰাস্তা এইটোৱে। যদিহে এই ৰাস্তাটো যদি এনেকুৱা যদি হৈ থাকে, কেনেদৰে ছাত্ৰ ছাত্ৰী অহা যোৱা কৰিব আপোনালোকে চাওক। তো মই এইটো কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, ৰাইজক দেখাইছোঁ এই দলংখন। তো যদিহে ৰাইজক এই দলংখন মেৰামতি কৰি দিয়াটো যদি বিচাৰে বা এই দলংখন লাগে, ঠিক আছে, অনুৰোধ কৰিছোঁ, যদিহে আপোনালোকক এই দলংখন যদি মেৰামতি কৰি দিয়াটো যদি বিচাৰে আৰু যদি লাগে, ভিডিঅ'টো মানে ইমানে শ্বেয়াৰ কৰক উচ্চ পদস্থ বিষয়াই যাতে এই দলংখন যাতে দৃষ্টিগোচৰ হয়। তো সেইকাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। কিন্তু আপোনালোকে কিন্তু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব লাগিব দেই। যদি শ্বেয়াৰ নকৰে নহয়, ইয়াৰ একো মূল্য নাই। কাৰণ কেলৈ দৃষ্টিগোচৰ কৰাব লাগিব উচ্চ পদস্থ বিষয়াসকলক। তো মই ভিডিঅ'টো বনাই দিছোঁ, আপোনালোকৰ শ্বেয়াৰ কৰাৰ দায়িত্ব আপোনালোকৰ। তো আপোনালোকে চাওক অন্ততঃ এইকেইডাল জ্বলা এটা মাৰি দিলে বহুত সুবিধা হ'ব। এইকেইডাল আপোনালোকে চাওক, এইকেইডাল আৰু দুদিনমানৰ পাছত চাগে এইকেইডাল চুৱে লৈ যাবগৈ, মোৰ খুব সম্ভৱ, সঁচা কথা কৈছোঁ, এইকেইডাল চুৱে লৈ যাব মোৰ সম্ভৱ, খুব নিলে নেকি, সেইটো কাৰণে ফাঁক হৈ গ'ল, খাই গ'ল। ইয়াৰ পৰা নিশ্চয় দুডালমান নিছে, নহ'লে এইকেইডাল ক'লৈ যাব। বাঁহ কাঠ নহয়, বাঁহ কাঠ নহয়তো, বাঁহ কাঠ নহয়, ভাগি তলত পৰি যাব নিশ্চয়। ইয়াৰ পৰা এয়া চুৰ হৈছে। আৰু যদি এইকেইডালো যদি নিনিমখ কি মানে আছে, এইকেইডাল লৈ যাব। এইকেইডাল কাৰণ জ্বলাই আছিলে, একোডাল নাই, জ্বলাই কৰি দিলে বা নিনিয়ে, তো তেনেকুৱা কথা দেখিছে। এতিয়া বাৰু ধুনীয়াকৈ গৈ আছে, কিন্তু গৰু ছাগলী সৰু ল'ৰা ছোৱালী যদি এইবিলাক খোজকাঢ়ি যদি আহে, ইয়াত যদি এনেকৈ যদি এই ভৰিটো যদি সোমাই যায়, কি হ'ব কওক আপোনালোকে। দিনত বাৰু ধুনীয়াকৈ দেখিব, কিন্তু ৰাতি আহিলে কেনেকৈ গম পাব যেন এই ৰাস্তাটো এনেকুৱা হৈ আছে, এই দলংখন এনেকুৱা হৈছে, গম নাপাব ন। তো সেইকাৰণে মই আপোনালোকৰ মাজলৈ ভিডিঅ'টো মই প্ৰেৰণ কৰিছোঁ। তো আপোনালোকে বহুতো ভিডিঅ' শ্বেয়াৰ কৰে, ঠিক আছে, কিন্তু এই ভিডিঅ'টো আপোনালোকে কিমান শ্বেয়াৰ কৰে মই সেইটো চাব বিচাৰিছোঁ। আৰু যদি আপোনালোকক সঁচাকৈ যদি এই দলংখন লাগে, মই আকৌ কৈ দিছোঁ যে এই দলংখন ক'ত অৱস্থিত, ঠিক আছে। এইটো ছাইডৰ পৰা সেইবিলাক দেখা কেমেৰা, এইটো ছাইডৰ পৰা গমাৰি হয় দেই, এই সাইডটো গমাৰি
গমাৰিৰ ফালৰ পৰা আহিলে মানে তো এইখন দলং আছে এইটো এইখন কাকডোঙা নদী দেই এইখন আগতে আছিল গোলাঘাট আৰু যোৰহাট এইটো দুভাগ কৰিছিল দেই এই দলংখনে কিন্তু এতিয়া এই পাৰটো গোলাঘাট কৰিলে ঠিক আছে তো হ'লেও গোলাঘাট আৰু যোৰহাট সংযোগী যোনখন কাকডোঙা নদী সেই নদী সংযোগী এখন দলংখন ঠিক আছে তো এই দলংখনৰ দুৰৱস্থাটো এইটো হৈ আছে তো আপোনালোকে দেখিবলৈ পাইছে আকৌ দেখাই দিছোঁ এইটো দুৰৱস্থাটো এইটো হৈ আছে তো মই সেইকাৰণে অনুৰোধ কৰিছোঁ যদি আপোনালোকক যদি এই দলংখন যদি লাগে শ্বেয়াৰ কৰা দায়িত্ব আপোনাৰ নিস্বাৰ্থভাৱে মোৰ কোনো দৰকাৰ নাই মোৰ এই দলংখন যেন বনাই মানে ভিডিঅ' কৰি দেখাবলৈ মোৰ দৰকাৰ নাই কাৰণ কেলৈ ইয়াত যদি অকস্মাত যদি গৰু এটা আহি সোমাই যায় দায়ী কোন হ'ব আমাৰতো দায়িত্ব থাকে সেইকাৰণে মই দৃষ্টিগোচৰ কৰাইছোঁ আপোনালোকক তো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক অতি সোনকালে যাতে এই দলংখনৰ এইটো মেৰামতিটো হৈ যায় নহ'লে আমি এইটো ৰাস্তা অৱৰোধ কৰি দিবলৈ বাধ্য হৈ যাম কাৰণ কেলৈ ইয়াত আমি মানুহক আমি মৃত্যুমুখলৈ ঠেলি দিব নোৱাৰোঁ নহয় জীৱ জন্তুক আমি মৃত্যুমুখলৈ ঠেলি দিব নোৱাৰোঁ সঁচা কথা কৈছোঁ তো সেইকাৰণে আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক নিজৰ বুলি দাদা তো সেইটো কাৰণে ক'ব বিচাৰিছোঁ সেইখন যদি অতি সোনকালে যদি মেৰামতি যদি নকৰে আমি ৰাস্তা অৱৰোধ কৰি দিম কাৰণ কেলৈ ইয়াত মৃত্যুমুখত পৰিব দিব নোৱাৰোঁ মৃত্যুমুখত পৰিব দিব নোৱাৰোঁ সৰু সৰু ল'ৰা ছোৱালীয়ে অহা যোৱা কৰি থাকে অন্ততঃ দলংখন এইকেইডাল ৰথকেইডাল এই ৰথকেইডাল অন্ততঃ জ্বলাই কৰি দিয়ক জ্বলাই ঠিক আছে এতিয়া চুৰে লৈ যাবগৈ এই দুডাল চুৰে নিলেই মোক খুব সম্ভৱ নহ'লে এইডাল বাঁহৰ হেৰি নহয়তো ঠিক আছে তো মই আকৌ আপোনালোকক দেখাই দিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিব দেখা দে ধুনীয়াকৈ তো হয়তো চাইডৰ পৰা আহিলে গমাৰি ফালৰ পৰা আহিলে মানে ডাইৰেক্ট এই গোলাঘাট আৰু যোৰহাট সংযোগী যোনখন কাকডোঙা নদী এতিয়া কিন্তু গোলাঘাটে কৰিলে ঠিক আছে তো মুঠপত মূল পথ এইটোৱে আৰু যদি এই ৰাস্তাটো যদি নাহি যদি এনেকৈ বহুত এপাক ঘূৰি যাব লগা হয় সেইফালেদি তো সেইকাৰণে মই অনুৰোধ কৰিছোঁ যিমান পাৰে সিমান শ্বেয়াৰ কৰক যিহেতুকে এই দলংখন অতি সোনকালে মেৰামতি কৰিব লাগে এইটোৱে ক'লোঁ যদিহে লাগে দেই এনেই আপোনালোকে বৰ বেলেগ ভিডিঅ'বোৰ বহুত শ্বেয়াৰ কৰি থাকে যিহেতুকে আনৰ বুকু ওলোৱা ভিডিঅ' অশ্লীলতা বেহা দেখুওৱা এনেকুৱা ভিডিঅ'বোৰ আপোনালোকে বহুত শ্বেয়াৰ কৰে মিলিয়ন মিলিয়ন দৰ্শকৰ ওচৰত পোৱা দিয়ে কিন্তু এই ভিডিঅ'টো ৰাইজৰ কাৰণে তো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক উচ্চ পদস্থ বিষয়াসকলক দেখাই দিয়ক ঠিক আছে আৰু বৰ এটা বিশেষ বেছি দীঘলীয়া নকৰোঁ তো ইয়াকে কৈছোঁ খালি শ্বেয়াৰ কৰা দায়িত্ব আপোনালোকৰ তো ধুনীয়াকৈ শ্বেয়াৰ কৰি দিয়ক ঠিক আছে।